প্ৰথম কথা হৈছে এতিয়া দিনৰ পোহৰ দৰে স্পষ্ট হ'ল, কাৰণ অভিযুক্ত জগত সিং যিজন পাখণ্ড, যিজনে আজি বছৰ বছৰ ধৰি এখন আশ্ৰম চলাই তেওঁ বিভিন্ন মানুহক যুৱক যুৱতীক নিৰ্যাতন চলাই আহিছিল, সি এতিয়া পুলিচৰ কব্জাত, গতিকে তাক ফাঁচি লাগে আৰু তাৰ যিখন অবৈধ আশ্ৰম সেই আশ্ৰমখন ইমিডিয়েট উচ্ছেদ কৰিব লাগে। চৰকাৰে বিভিন্ন সময়ত বিভিন্ন গৃহ বিভিন্ন মঠ মন্দিৰ উচ্ছেদ কৰে, গতিকে আজি আমাক এই আশ্ৰমখন উচ্ছেদ লাগে। আৰু দ্বিতীয় কথা হৈছে এই মানুহজনে স্বীকাৰ কৰিছে যে তেওঁ বিপ্লৱী দাসক ৰেপ কৰিছিল আৰু তেওঁৰ ঘৰতে যেতিয়া ডেড বডি ওলাইছে তেওঁ কঠোৰতকৈ কঠোৰ শাস্তি আমাক ফাঁচি লাগে আৰু তেওঁক এনকাউণ্টাৰ লাগে, এই কথাটো স্পষ্ট। আৰু তৃতীয়তে পুলিচৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপন হৈছে, লক্ষ্মণ কুমাৰ দাসে প্ৰথম দিনটোৰ পৰাই তেওঁৰ পক্ষলৈ আহিছে, তিতাবৰৰ OC এজাহাৰ দিবলৈ যোৱা পৰিয়ালৰ মানুহক বেয়া ব্যৱহাৰ কৰিছে, থানাৰ পৰা উলিয়াই পঠিয়াইছে আৰু থানাৰ ভিতৰৰ পৰা ছোৱালীজনীৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰা হৈছিল। গতিকে পুলিচৰ এনেকুৱা ব্যৱহাৰৰ কাৰণে তিতাবৰত বাৰে বাৰে যুৱতী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে। তিতাবৰ OCক ছাছপেণ্ড কৰিব লাগে, ইয়াক এনকাউণ্টাৰ কৰিব লাগে জগত সিঙক আৰু তেওঁৰ আশ্ৰমখন উচ্ছেদ কৰিব লাগে। এই ঘটনাৰ গৰিহণা দিছো। লগতে কিতাপত এনেকুৱা ঘটনা আগতেও ঘটি আহিছে, যিহেতু ইয়াৰ আগতে নৱমীৰ দিনা এজনী ছোৱালীৰ ঘটনা ঘটিছিল, য'ত তিতাবৰ আৰক্ষী বিষয়াৰ গাফিলতিত সেই ছোৱালীজনীয়ে আত্মহনন কৰিবলৈ বাধ্য হৈছিল আৰু সেই অপৰাধীক 4 দিন ধৰি কৰায়ত্ব নকৰাৰ কাৰণে সেই ছোৱালীজনীয়ে আত্মহনন কৰিছিল। 11 দিন বৰ্তমানো সেই অপৰাধ হৈছে। আমাৰ ইয়াত দেখিবলৈ পাইছো যে তিতাবৰ আৰক্ষী বিষয়াক যেতিয়া তেওঁলোক ছোৱালীজনীৰ পৰিয়ালবৰ্গৰ মানুহে আবেদন ৰিপৰ্ট দিব গৈছিল, তেতিয়া আৰক্ষী বিষয়াসকলে কৈছে যে আপোনালোকে কি এভিডেন্সত আপোনালোকে কেছ দিব আহিছে, এখন নিৰপৰাধী মানুহক কি অভিযোগত আপোনালোকে কেছ দিবলৈ আহিছে বুলি বেয়া বিহেভ কৰিছিল, ননচেন্স বুলি মন্তব্য কৰিছিল। সেইটোত মই ক'ব বিচাৰো যে আৰক্ষী বিষয়াক যদি আমি এভিডেন্সে দিব লাগে, তেতিয়াহ'লে আৰক্ষী বিষয়াৰ কাম কি? আমি নিজে এভিডেন্স গোটাই আমি নিজে একশ্যন নল'ম কিয়? আমি একশ্যন ল'ম, আমি নিজে এভিডেন্স গোটাম। গতিকে মই সৰ্বপ্ৰথমে তিতাবৰ আৰক্ষীক গৰিহণা দিছো এই কাণ্ডত, আৰু মই বিপ্লৱী দাসৰ ন্যায় বিচাৰিছো। বিপ্লৱী দাসৰ ন্যায় লাগে, অপৰাধীক ফাঁচি দিব লাগে। অপৰাধীক মই তীব্ৰ গৰিহণা দিছো, অপৰাধীক অতি শীঘ্ৰে ইয়াক ফাঁচি দিব লাগে আৰু অপৰাধীক ফাঁচি আমাৰ ৰাইজৰ সন্মুখত দিব লাগে আৰু এখন কমিটি, স্পেচিয়েল কমিটি গঠন কৰিব লাগে, য'ত অতি সোনকালে অতি শীঘ্ৰে বিচাৰ হয়, তৎপৰ বিচাৰ হয়, বিচাৰ ব্যৱস্থা য'ত পলম নহয়।